Dear students, welcome to my channel Easy English. আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি কবিতা। কবিতাটোৰ নাম এ থিং অফ বিউটি। কবিতাটোৰ কবি জন কিটছ। মূল কবিতাটো আলোচনা কৰাৰ পূৰ্বে আমি কবি জন কিটছৰ বিষয়ে খুব চমুকৈ দুটামান কথা জানি লওঁ। জন কিটছ ইংলিছ ৰোমান্টিক পিৰিয়ড, যাক অসমীয়াত ৰমন্যাসিক যুগ বুলি কোৱা হয়, সেই সময়ছোৱাৰ এজন আগশাৰীৰ আৰু অতি জনপ্ৰিয় কবি আছিল। কিটছ যদিও মাত্ৰ ২৬ বছৰ কাল জীয়াই আছিল, এই চমু জীৱনকালতেই তেখেতে অনবদ্য কাব্য সৃষ্টিৰে ইংৰাজী সাহিত্যৰ ক্ষেত্ৰখনলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। আমি এতিয়া আলোচনা কৰিব লোৱা কবিতাটো তেখেতৰ এণ্ডিমিয়ন এ পয়েটিক ৰোমান্স নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে। এই কবিতাটো মূলতঃ গ্ৰীক কিংবদন্তিৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে, যি কবিতাটোত এণ্ডিমিয়ন নামৰ এজন অতি সুন্দৰ ভেড়াৰখীয়া তেওঁ দেৱী চিন্থিয়াৰ প্ৰেমত পৰে, আৰু দেৱী চিন্থিয়াৰ ৰূপত তেওঁ ইমানেই বেছি মুগ্ধ হয় যে চিন্থিয়াৰ সন্ধানত তেওঁ অৰণ্য সাগৰ একাকাৰ কৰি তেওঁ দেৱী চিন্থিয়াৰ সন্ধান কৰে। আলোচ্য কবিতাটোত মূলতঃ কবিয়ে সুন্দৰতাৰ ধাৰণা, মানৱ জীৱনত ইয়াৰ প্ৰয়োজন আৰু সুন্দৰতাই আমাক প্ৰদান কৰা আনন্দ আৰু সুখ সম্পৰ্কে আলোচনা কৰা হৈছে। আমি এতিয়া মূল কবিতাটো আলোচনা কৰিম। আই থিংক অফ বিউটি ইজ এ জয় ফৰ এভাৰ। ইটছ লাভলিনেছ ইনক্ৰিজেছ। ইট উইল নেভাৰ পাছ ইনটু নাথিংনেছ, but will keep a bower quiet for us, and a sleep full of sweet dreams, and health and quiet breathing. A thing of beauty, এটা সুন্দৰ বস্তু, যিকোনো এটা সুন্দৰ বস্তু, is a joy forever, ই যি জয় আনন্দ দিয়ে, সেই আনন্দ forever চিৰদিন চিৰকাল থাকি যায়। Its loveliness increases, ইয়াৰ যি লাভলিনেছ সুন্দৰতা increases, ই বাঢ়ি গৈ থাকে। It will never pass into nothingness. Nothingness মানে হৈছে নোহোৱা হৈ যোৱা, গুৰুত্বহীন হৈ যোৱা, যে ই কেতিয়াও গুৰুত্বহীন হৈ নাযায় বা নোহোৱা হৈ নাযায়। But will keep a bower quiet for us, বৰঞ্চ ই আমাৰ বাবে a bower quiet for us, bower মানে হৈছে বৃক্ষৰ ছাঁ, যে ই এটা সুন্দৰ বস্তু আমাৰ বাবে বৃক্ষৰ শীতল ছাঁৰ দৰে, নিৰিবিলি ছাঁৰ দৰে, যাৰ ছাঁত আমি এণ্ড এ স্লিপ ফুল অফ চুইট ড্ৰিমছ, যাৰ ছাঁত আমি শুব পাৰোঁ। ফুল অফ চুইট ড্ৰিমছ, মিঠা মিঠা সপোনেৰে ভৰা আমি সুন্দৰ টোপনি যাব পাৰোঁ। এণ্ড হেল্থ, সুস্বাস্থ্য হ'ব পাৰে। এণ্ড কোৱাইট ব্ৰেথিং, আৰু আমি শান্তিৰে উশাহ ল'ব পাৰোঁ। Therefore, on every morrow, are we rating a flowery band to bind us to the earth, spite of despondence, of the inhuman dearth of noble natures, of the gloomy days, of all the unhealthy and overdragon ways made for our searching. Yes, in spite of all, some shape of beauty moves away the pulp from our dark spirits. Therefore, on every morrow, therefore, সেইবাবেই on every morrow, morrow মানে হৈছে tomorrow, কাইলৈ বা নেক্সট ডে, মানে কি হৈছে যে সেইবাবে on every morrow, প্ৰতিটো দিনেই আমি কি কৰোঁ, আৰু ৰেথিং, ৰেথিং মানে হৈছে চাৰাউণ্ডেড বা এনচাৰ্কলড, পৰিবেষ্টিত হৈ থকা, আৱৰি থকা। আমি কি হয় যে প্ৰতিটো দিনেই আমি কি হওঁ, আমি পৰিবেষ্টিত হৈ থাকোঁ। কিহেৰে পৰিবেষ্টিত হওঁ? এ ফ্লাৱাৰী বেণ্ড, ফুলৰ দৰে সুন্দৰ প্ৰকৃতিৰে আমি প্ৰতিটো দিনেই আমি কি হওঁ, পৰিবেষ্টিত হৈ থাকোঁ, চাৰাউণ্ডেড হৈ থাকোঁ। আৰু সেইটো কিয় হয়? টু বাইণ্ড আছ টু দ্য আৰ্থ, পৃথিৱীৰ সৈতে আমি নিজকে সংযুক্ত কৰিবৰ বাবে, সম্পৃক্ত কৰি তুলিবৰ বাবে আমি প্ৰতিটো দিনেই আমি প্ৰকৃতিৰ সৈতে, প্ৰকৃতিৰে আমি পৰিবেষ্টিত হৈ পৰোঁ। আৰু তাৰ ফলত কি হয় চোৱা, স্পাইট অফ ডেছপণ্ডেঞ্চ, ডেছপণ্ডেঞ্চ মানে হৈছে হতাশা। আমাৰ জীৱনলৈ বিভিন্ন কাৰণত হতাশা আহে, বিভিন্ন কাৰকৰ বাবে আমাৰ জীৱনলৈ হতাশা আহে। আৰু সেই হতাশা ক'ৰ পৰা আহে? অফ দ্য ইনহিউমেন ডাৰ্ট অফ নবল নেচাৰ্ছ, অফ দ্য ইনহিউমেন ডাৰ্ট, ডাৰ্ট মানে হৈছে অভাৱ, ইনহিউমেন ডাৰ্ট মানে হৈছে অমানৱীয়ভাৱে অভাৱ। যেতিয়া কি হয়, আমি মানুহৰ মাজত অমানৱীয়ভাৱে অভাৱ দেখোঁ। কিহৰ ভাৱ দেখোঁ? অফ নবল নেচাৰ্ছ, নবল মানে হৈছে নবল নেচাৰ্ছ মানে হৈছে সৎগুণ বা ভাল গুণ। এতিয়া আমি মানুহৰ মাজত ভাল গুণ বুলি ক'লে কোনবিলাক কথা বুজি পাম? প্ৰেম, দয়া, কৰুণা, ভালপোৱা, বিশ্বাস, এইবোৰ হৈছে মানুহৰ ভাল গুণ। নম্ৰতা, ভদ্ৰতা, এইবিলাক হৈছে মানুহৰ ভাল গুণ। আৰু কি হয় যে যেতিয়া আমি মানুহৰ মাজত এই ভাল গুণবিলাকৰ অতি দুখজনকভাৱে অভাৱ দেখোঁ, তেতিয়া আমাৰ মনলৈ হতাশা আহে। আৰু তাৰ ফলত কি হয়, যেতিয়া আমাৰ মনলৈ হতাশা আহে, অফ দ্য গ্লুমি ডেইজ, যেতিয়া আমাৰ মনবোৰ কি হয়, গ্লুমি মানে হৈছে ডাৱৰীয়া বা দুখেৰে ভৰি থকা, যেতিয়া আমাৰ দিনবোৰ কি হয়, দুখেৰে ভৰি পৰে বা ভৰি থাকে, অফ অল দ্য আনহেল্থি এণ্ড অভাৰড্ৰেকেন ৱেইজ,
আমাৰ জীৱনৰ ৱেজ মানে হৈছে পথবোৰ যেতিয়া কি হৈ পৰে অফ অল দ্য আনহেল্ডি মানে হৈছে অস্বাস্থ্যকৰ, যিটো স্বাস্থ্যকৰ নহয়, যিটো আমাৰ বাবে ভাল নহয়, এণ্ড অভাৰ ডাৰ্কেন ৱেজ, আৰু যেতিয়া আমাৰ পথবোৰ কি হয় অভাৰ ডাৰ্কেন মানে হৈছে অন্ধকাৰময়, অভাৰ ডাৰ্কেন মানে কি হ'ব অতি অন্ধকাৰময়। যেতিয়া আমাৰ জীৱনৰ পথবোৰ কি হয় অস্বাস্থ্যকৰ হৈ পৰে আৰু অত্যাধিক অন্ধকাৰেৰে আৱৰি ধৰে, তেতিয়া কি হয় মেড ফৰ আৱাৰ চাৰ্চিং, আৰু তেতিয়া আমি চাৰ্চ কৰোঁ, সন্ধান কৰোঁ। কিহৰ সন্ধান কৰোঁ? ভাল দিনৰ সন্ধান কৰোঁ, ভাল সময়ৰ সন্ধান কৰোঁ। যেতিয়া আমাৰ জীৱনটো হতাশাৰে আৱৰি ধৰে, যেতিয়া আমি মানুহৰ মাজত ভাল গুণৰ অভাৱ দেখোঁ, আৰু মানুহৰ মাজত সেই ভাল গুণৰ অভাৱ দেখাৰ লগে লগে কি হয় আমাৰ মনলৈ হতাশা আহে। আমাৰ দিনবোৰ যেতিয়া দুখেৰে ভৰি পৰে, যেতিয়া আমাৰ জীৱনৰ প্ৰতিটো পথ অস্বাস্থ্যকৰ হৈ পৰে, অত্যাধিক অন্ধকাৰেৰে আৱৰি ধৰে, তেতিয়া আমি ভাল দিনৰ সন্ধান কৰোঁ, ভাল সময়ৰ সন্ধান কৰোঁ। য়েছ, আৰু হয়, ইনস্পাইট অফ অল, এই সকলোবোৰ সত্ত্বেও, কোনবোৰ? এই আমাৰ মনত থকা হতাশাবোৰ, দুখ, এই জীৱনৰ প্ৰতিটো পথ অস্বাস্থ্যকৰ হৈ পৰে, আন্ধাৰে আৱৰি ধৰে, অত্যাধিক অন্ধকাৰেৰে আৱৰি ধৰে, এই সকলোবোৰ যন্ত্ৰণাৰ মাজতো কি হৈ যায় চাম শ্বেপ অফ বিউটি মানে হৈছে সুন্দৰ বা সৌন্দৰ্য। সুন্দৰতাৰ কিছুমান শ্বেপ মানে হৈছে আকাৰ বা আকৃতি, প্ৰকৃতিৰ কিছুমান সুন্দৰতাৰ আকৃতিৰে বা অৱয়ৱে কি কৰে মুভছ এৱে দ্য পল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিটছ, মুভছ এৱে আঁতৰাই নিয়ে বা আঁতৰাই লৈ যায়। কি আঁতৰাই নিয়ে? দ্য পল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিটছ, আমাৰ অন্তৰৰ যি দুখৰ আৱৰণ, সেই দুখৰ আৱৰণটো কি কৰে এই প্ৰকৃতিৰ একোটা সুন্দৰ অৱয়ব বা আকৃতিয়ে সেই দুখৰ আৱৰণটোক আমাৰ মনৰ পৰা আঁতৰাই লৈ যায় বা আঁতৰাই নিয়ে। জীৱনৰ কঠিন সময়ত যেতিয়া আমাৰ মনবোৰ দুখেৰে ভৰি থাকে, তেতিয়া প্ৰকৃতিৰ কোনবোৰ উপাদানে আমাৰ মনৰ পৰা দুখবোৰ আঁতৰাই নি আমাৰ মনত আনন্দৰ সঞ্চাৰ কৰে, সেই সম্পৰ্কে কবিয়ে কেতবোৰ প্ৰাকৃতিক উপাদানৰ কথা কবিতাটোত উল্লেখ কৰিছে। Such the sun, the moon, trees old and young, sprouting a shady boon for simple sheep, and such are daffodils, with the green world they live in, and clear rills that for themselves a cooling covert make against the hot season. The mid-forest break, rich with a sprinkling of fair musk rose blooms. কবিয়ে কৈছে যে দ্য ছান, বেলিটো, সূৰ্যটো, তোমালোকে চাবা যে যেতিয়া সূৰ্যোদয় হয় বা সূৰ্যাস্তৰ সময়ত সূৰ্যৰ যি ৰূপ, সেই সুন্দৰ ৰূপে আমাৰ মনত এক বিশেষ ধৰণৰ আনন্দ প্ৰদান কৰে। ঠিক সেইদৰে দ্য মুন, আকাশৰ জোনটো, ট্ৰিজ অল্ড এণ্ড য়ং, গছবোৰ, সেই গছ অল্ড, বুঢ়া হওক বা য়ং, কোমলীয়া গছ হওক, সেই বুঢ়া গছ বা কোমলীয়া গছ সকলোৰে এই গছবিলাকৰ নিজা নিজা সৌন্দৰ্য আছে, আৰু সেই নিজা নিজা সৌন্দৰ্যই আমাক কি কৰে বেলেগ ধৰণে আমাক মনত আনন্দ দিয়ে। স্প্ৰাউটিং এ চেডি বুন, আৰু লগতে কি কৰে এই গছবিলাকে স্প্ৰাউটিং মানে হৈছে অংকুৰিত হোৱা, গজি উঠা, আৰু এই গছবিলাকৰ পৰা কি গজি উঠে? এ চেডি বুন ফৰ চিম্পল চিপ মানে হৈছে সাধাৰণ ভেড়া। ইয়াত অকল ভেড়া মানে ভেড়া ছাগলীৰ কথা বুজা নাই, একচুৱেলি সকলো নিৰীহ জীৱ জন্তুক কি কৰে এই গছবিলাকে চেডি বুন, তেওঁলোকে ছাঁ দিয়ে আৰু আশ্ৰয় দিয়ে। এণ্ড ছাচ আৰ ডেফডিলছ উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, ঠিক সেইদৰে ডেফডিল ফুলবিলাক কি বুলি কৈছে? এণ্ড ছাচ আৰ ডেফডিলছ, আৰু ঠিক সেইদৰে ডেফডিলবোৰ উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, গ্ৰীণ ৱৰ্ল্ড মানে হৈছে পৃথিৱী, ইয়াত সেই পৃথিৱীখনৰ কথা কোৱা নাই, ইয়াত কৈছে সেই সেউজীয়াখিনিৰ কথা, যিখিনি সেউজীয়াৰ মাজত ধুনীয়া ডেফডিলবোৰ ফুলি থাকে। ছাচ আৰ দ্য ডেফডিলছ, ঠিক সেইদৰে ডেফডিল ফুলবোৰ উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, সেই সেউজীয়া পৃথিৱীখন, যিখন পৃথিৱীত তেওঁলোক জীয়াই থাকে বা ফুলি থাকে। এণ্ড ক্লিয়াৰ ৰিলছ, আৰু পৰিষ্কাৰ ৰিলছবোৰ, ৰিলছ মানে হৈছে সৰু জুৰি, পাহাৰৰ পৰা বৈ অহা যে সৰু জুৰিবোৰ, সিহঁতক ইংৰাজীত ৰিলছ বুলি কোৱা হয়। এণ্ড ক্লিয়াৰ ৰিলছ, আৰু সেই পৰিষ্কাৰ জুৰিবোৰ ডেট ফৰ ডেমছেলভছ এ কুলিং কভাৰ্ট মেক, এই সৰু পাহাৰৰ পৰা বৈ অহা সৰু জুৰিবিলাকে কি কৰে? ডেট ফৰ ডেমছেলভছ, তেওঁলোকে নিজৰ বাবে কি কৰে? এ কুলিং কভাৰ্ট মেক, সিহঁতে কি সাজে? কুলিং কভাৰ্ট মানে হৈছে লুকাই থকা, কুলিং মানে হৈছে শীতলতা। এই পাহাৰৰ পৰা বৈ অহা পৰিষ্কাৰ পানীৰ জুৰিবোৰে কি কৰে? তেওঁলোকৰ মাজত শীতলতা লুকুৱাই ৰাখে, আৰু সেই শীতলতা লুকুৱাই ৰাখি কি কৰে? এগেইনষ্ট দ্য হট ছিজন,
যে গ্ৰীষ্মৰ কাল, যেতিয়া গ্ৰীষ্মত আমি যেতিয়া গৰমত অত্যন্ত কষ্ট পাওঁ, তেতিয়া সেই পাহাৰৰ পৰা বৈ অহা জুৰিবিলাকে লগত লুকুৱাই ৰখা শীতলতাৰে আমাক কি কৰে, সেই গৰমৰ বিপৰীতে আমাক প্ৰশান্তি প্ৰদান কৰে। দ্য মিড ফৰেষ্ট ব্ৰেক। মিড ফৰেষ্ট মানেতো গম পাইছা, অৰণ্য। মিড ফৰেষ্ট মানে অৰণ্যৰ মাজত থকা ব্ৰেক। ব্ৰেক মানে হৈছে জোপোহা। দ্য মিড ফৰেষ্ট ব্ৰেক, অৰণ্যৰ মাজত এই বাৰিষা যে যিবিলাক সৰু সৰু জোপোহা গজি উঠে, এই অৰণ্যৰ মাজত গজি উঠা সেই জোপোহাবিলাক কি হয়, ৰিচ মানে হৈছে ধনী বা চহকী। সেই অৰণ্যৰ মাজত থকা জোপোহাবোৰ কি হৈ পৰে, চহকী হৈ উঠে। কিহেৰে চহকী হয় উঠে? স্প্ৰিংকলিং অফ ফেয়াৰ মাস্ক ৰ'জ ব্লুমছ মানে হৈছে ফুলি উঠা বা ফুলি থকা। যে কি হয় উইথ স্প্ৰিংকলিং মানে স্কেটাৰ্ড হৈ থকা, ছটিয়াই দিয়া, সিঁচৰিত হৈ থকা। ফেয়াৰ মাস্ক ৰ'জ মানে হৈছে গোলাপ ফুলৰ এটা প্ৰজাতি। আৰু কি হৈছে যে প্ৰকৃতিৰ অৰণ্যৰ মাজত থকা সৰু জোপোহাবোৰ সিহঁতো চহকী হৈ উঠে। কিহৰে চহকী হৈ উঠে? উইথ স্প্ৰিংকলিং অফ ফেয়াৰ মাস্ক ৰ'জ ব্লুমছ। যেতিয়া গোলাপবোৰ, সেই অৰণ্যৰ মাজত ফুলি উঠা গোলাপবোৰে কি হয়, চাৰিওফালে যেতিয়া গোলাপ ফুলবোৰ ফুলি উঠে আৰু সেই গোলাপেৰে সেই অৰণ্যৰ মাজত থকা জোপোহাবোৰ চহকী হৈ উঠে। Answers to is the grandeur of the dooms we have imagined for the mighty dead, all lovely tales that we have heard or read, an endless fountain of immortal drink pouring unto us from the heavens brink. কবিয়ে কৈছে যে answers to is the grandeur of the dooms. grandeur মানে হৈছে মহত্বপূৰ্ণ বা সামাজিকভাৱে গুৰুত্বপূৰ্ণ। of the dooms শব্দৰ অৰ্থ হৈছে শেষ বা মৃত্যু। সমাজত কিছুমান লোকৰ মৃত্যু হয়, সেই মৃত্যু হৈছে মহত্বপূৰ্ণ, সেই মৃত্যু হৈছে সামাজিকভাৱে গুৰুত্বপূৰ্ণ, যি মৃত্যুৰ ঘটনাই আমাক জীয়াই থাকিবৰ বাবে প্ৰেৰণা যোগায় বা অনুপ্ৰেৰণা দিয়ে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ শ্বহীদ কুশল কোঁৱৰ, কনকলতা, শ্বহীদ ভগত সিং। এইসকল লোকৰ মৃত্যুৱে কি হয়, তেওঁলোকৰ যদি মৃত্যু হৈ যায়, তেওঁলোকৰ সেই যি সাহসিকতাপূৰ্ণ মৃত্যু, সেই মৃত্যুৰ ঘটনাই আমাক জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা দিয়ে। উই হেভ ইমাজিন, আমি কল্পনা কৰোঁ, ফৰ দ্য মাইটি ডিড, তেওঁলোকে যি সাহসী মৃত্যুক সাৱটি লয়, সেই সাহসী মৃত্যু কল্পনা কৰি আমি কি কৰোঁ, আমি জীৱনটো জীয়াই থকাৰ বাবে প্ৰেৰণা পাওঁ। আৰু লগতে কৈছে অল লাভলি টেলছ, সকলো ভাল লগা সাধু কথা, ডেট উই হেভ হাৰ্ড অৰ ৰেড, যে আমি যিবোৰ সাধু কথা শুনি আহিছোঁ বা পঢ়িছোঁ, হাৰ্ড অৰ ৰেড আমি শুনিছোঁ বা পঢ়িছোঁ, সেই সকলো ভাল লগা সাধু কথা, এই সকলোবোৰেই কি বুলি কৈছে, এন এণ্ডলেছ ফাউণ্টেইন অফ ইমৰ্টেল ড্ৰিংক। কবিয়ে কৈছে যে এই সকলোবিলাক বস্তু হৈছে এণ্ডলেছ মানে হৈছে, এণ্ড মানে হৈছে শেষ, এণ্ডলেছ মানে হৈছে শেষ নোহোৱা বা অন্তহীন, অনন্ত। এন এণ্ডলেছ ফাউণ্টেইন মানে হৈছে ঝৰ্ণা বা ধাৰা, যি বৈ অহা স্ৰোত। এন এণ্ডলেছ ফাউণ্টেইন, সি এটা অনন্ত ধাৰা হৈ বৈ আহে। কিহৰ অনন্ত ধাৰা? অফ ইমৰ্টেল ড্ৰিংক হৈছে আমি যাক কওঁ অমৃত। কাৰণ যি পানীয় খালে আমি ইমৰ্টেল হৈ পৰোঁ, অমৰ হৈ পৰোঁ, তাক সেইটো হৈছে ইমৰ্টেল ড্ৰিংক, যাক আমি অসমীয়াত অমৃত বুলি ক'ব পাৰোঁ। কি হৈছে, এই আমাৰ চাৰিওফালে প্ৰকৃতিৰ যি সৌন্দৰ্য, প্ৰকৃতিৰ যি সুন্দৰতা, সি ইমানকৈ ঠাহ খাই আছে যে সেই প্ৰকৃতিৰ সৌন্দৰ্যই আমাক কি হয়, সকলো সময়তে অন্তহীন অমৃত ধাৰা হৈ আমাৰ জীৱনলৈ বৈ আহে। প'ৰিং আনটু আছ, আমাৰ জীৱনটো ভৰাই তোলে। প'ৰিং মানে ভৰাই তোলা, প'ৰিং আনটু আছ, আমাৰ জীৱনটো ভৰাই তোলে ক'ৰ পৰা? ফ্ৰম দ্য হেভেন্স ব্ৰিংক, স্বৰ্গৰ কোনো দাঁতিৰ পৰা। বা এই প্ৰকৃতিৰ যি সুন্দৰতা, প্ৰকৃতিৰ যি সৌন্দৰ্য, ই হৈছে আমাৰ বাবে সৰগীয় দান কবিৰ মতে। আৰু সেই সৰগৰ কোনোবা দাঁতিৰ পৰা এইবোৰ আমাৰ জীৱনলৈ বৈ আহে আৰু সিহঁতে আমাৰ জীৱনটো ভৰাই তোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মূলতঃ এয়ে আছিল এ থিং অফ বিউটি নামৰ কবিতাটোৰ বিশেষ ব্যাখ্যা। আশা কৰিছোঁ তোমালোকে কবিতাটো বুজি পাবলৈ সক্ষম হৈছে। ইয়াৰ লগতে আৰু দুটামান গুৰুত্বপূৰ্ণ কথা আমি ক'ব খুজিছোঁ যে পৰীক্ষাত যদিহে ভাল নম্বৰ পাব বিচৰা, তেনেহ'লে যিকোনো পাঠৰ মূল পাঠটো পঢ়াটো বুজি পোৱাটো অত্যন্ত জৰুৰী। আশা কৰিছোঁ তোমালোকে মূল পাঠটো ভালকৈ পঢ়িবা। আৰু এই ভিডিঅ'টোত যিবিলাক কবিতাটোৰ কিছুমান ডিফিকাল্ট ৱৰ্ডছ আছে, টান শব্দ আছে, তাৰ অসমীয়া অৰ্থবিলাকো দি দিয়া হৈছে। আমি আশা কৰিছোঁ যাতে মূল পাঠটো পঢ়োঁতে তোমালোকক এইবিলাকে যথেষ্ট সহায় কৰিব বা সহায়ক হ'ব। আৰু দ্বিতীয় কথাটো হৈছে কি, তোমালোকে আমাক ভিডিঅ'টো চাই কেনে পালা এইটো কমেণ্ট কৰি জনাবা।
আৰু ইয়াৰ উপৰিও তোমালোকৰ যদি নতুন অন্য বস্তু তোমালোকৰ প্ৰয়োজন আছে বা আৰু তোমালোকৰ দৰকাৰ অন্য কিবা আছে সেই বিষয়খিনি কমেণ্টত জনাবা, যাতে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'টোত এই সকলোবোৰ বিষয় ইনক্লুড কৰি যাতে আমি তোমালোকৰ চাহিদা পূৰণ হোৱাকৈ যাতে আমি ভিডিঅ'বিলাক প্ৰস্তুত কৰিব পাৰোঁ। গতিকে আৰু বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' আহিবলগীয়া আছে পৰৱৰ্তী সময়ত। আমি আকৌ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।